মোৰ মৰমৰ অসমবাসীৰ সকলোকে নমস্কাৰ জনাইছোঁ। আচলতে আজি মই ৰৈ বিদ্যালয় চাবলৈ গৈ আছোঁ। ইমান দিনৰ অপেক্ষা কৰি ইমান দিন ৰৈ আছিলোঁ ৰৈ বিদ্যালয় চাবৰ কাৰণে। ফাইনেলি আজি চাবলৈ গৈ আছোঁ। মই যেতিয়া গৈ আছোঁ ৰঙিয়া চিনেমা হলত গৈ আছোঁ চাবৰ কাৰণে। গতিকে নাজানো চিনেমাখন মানে জুবিন দাক চিনেমাখন চাব গৈ কিনে জুবিন দাক দেখাবৰ পিছত কেনেকুৱা কি চিটুৱেশ্যন হয় কি হয়। আৰু মোৰ হাতত যিহেতু 2টা টিকট মই মানে কাটিছোঁ কাৰোবাক দেখাবৰ কাৰণে। চাওঁচোন মানে পাওঁ নে নাপাওঁ কাৰোবাক দিবৰ কাৰণে। গতিকে আশা কৰিছোঁ কাৰোবাক যাতে পাওঁ। আমি এতিয়া যাত্ৰা আৰম্ভ কৰিছোঁ। নলবাৰীৰ পৰা যাম, ৰঙিয়ালৈ যাম। দেখিছেনে আমাৰ নলবাৰীত ৰাসৰ আয়োজন চলি আছে। 5 তাৰিখৰ পৰা ৰাস। গতিকে সুন্দৰ আয়োজন চলি আছে ইয়াতে। আমি ফাইনেলি পালোঁ ৰঙিয়া পালোঁ। ভিডিঅ'টো কাটি দিছোঁ নহ'লে বহুত লম্বা হৈ যায়। এতিয়া পামেই আৰু এতিয়া পাই গ'লোঁ ৰঙিয়া চিনেমা হল। ইয়াতে গাড়ী পাৰ্কিং কৰিলোঁ যিহেতু আমি বাইকেৰে আহিছোঁ। ইয়াতে গাড়ীখন পাৰ্কিং কৰিলোঁ। গাড়ী পাৰ্কিং কৰিছোঁ। মোৰ লগত আৰু 2জন আহিছে। আমি টোটেল 3জন আহিছোঁ। দাদাৰ পিকচাৰবিলাক দেখিছেনে? ৰৈ বিদ্যালয় পিকচাৰ দেখিছে। দেখা পাই কিনে বুকুখন কঁপি উঠিছে। কেনেকৈ চাম বাৰু। এইটো হৈছে ৰঙিয়াৰ চিনেমা হলটো। দেখিছেনে? এতিয়া সোমালোঁ বাৰু চিনেমা হলত সোমালোঁ। গতিকে এপাক ঘূৰাই দি আছোঁ মোবাইলটো। মানুহবিলাক আহি আছে বহি আছে ইয়াতে। দেখিছেনে? সকলোৱে চাবৰ কাৰণে হেঁপাহ। দাদাক এবাৰ দাদাক চোৱাৰ হেঁপাহে সকলোৱে আহিছে ইয়াতে। সকলোৰে মনবিলাক সেমেকা। দাদাৰ চিনেমাখন শেষ হ'ল, চালোঁ, বহুত দুখ পালোঁ। চিনেমাখন চাই সকলোৱে আৱেগিক হৈ পৰিলোঁ। কান্দিলে। চিনেমাখন ফাইনেলি চালোঁ। যেন চিনেমাখনত চাই কিনে এনেকুৱা লাগিছে দাদা যেন মানে আছে আমাৰ মাজত, যিহেতু যেন নাই সেইটো অনুভৱে হোৱা নাই। দাদা আমাৰ মাজত আছে এনেকুৱা যেন লাগিছে। সকলোৱে মানে বহুত কষ্ট পালোঁ চিনেমাখন চাই। দেখিছেনে সকলোৱে এখাতে কান্দি আছে। কওকচোন সকলোৱে চিনেমাখন চাই। এখেতে চোৱাৰ পৰা মোৰ কাষতে বহিছিলে, চোৱাৰ পৰা কান্দি আছিলে। বহুত দুখ লাগিছে। এনেকুৱা লাগে যে দাদা যেন আছে ন আমাৰ লগত। মানে লাগিছে কিন্তু লাষ্টত তাৰমানে নাই আৰু অনুভৱটো হৈছে। মোক জাষ্টিছ লাগে, জুবিন দাৰ ন্যায় লাগে ন। লাগিবই জয় জুবিন দা। জয় জুবিন দা। সেইখিনি সকলোৱে আৱেগিক হৈ পৰিছে। বোলে আমি বহুত এনেকুৱা লাগিছে যেন জুবিন দা যেন আছে আমাৰ লগত, এনেকুৱা যেন লাগিছে। আমাৰ 3টা শ্ব' আছে। 3টা শ্ব'ৰ পৰা আমি ওলাই আহিলোঁ। এইবিলাক আৰু 6টা বজাৰ শ্ব', 6টা বজাৰ শ্ব'ত এইবিলাক মানুহে চাব ৰৈ আছে। দাদাৰ চিনেমাখন চাব ৰৈ আছে। দেখিছেনে মানুহ। এইটো 6টা বজাৰ পৰা আৰম্ভ হ'ব। আমি 3টা বজাৰ পৰা চাইছিলোঁ, যিটো আমাৰ শ্ব'টো শেষ হ'ল। এতিয়া 6টা বজাৰ শ্ব'টো আৰম্ভ হ'ব। মানুহ দেখিছেনে কিমান একদম জাগা নোহোৱা হৈ গৈছে। সকলোৰে এবাৰ হেঁপাহ দাদাক চাবৰ কাৰণে। সকলোৱে ৰৈ আছে। চিনেমাখন চালোঁ, চাই কিনে যিটো দেখিলোঁ যেন চিনেমাখনৰ যিটো ঘটনা যেন দাদাৰ লগত মানে যিটো ঘটনা হ'ল যেন মিল আছে। সাগৰ মানে চিনেমাখন চায়ো বহুত ভাল লাগিল। চিনেমাখন টোটেলি মিউজিকেল চিনেমা হ'ল। মিউজিকৰ ওপৰত চিনেমা এখন মানে সহ্য কৰিব পৰা নাই দুখ। দাদাক দেখা পাই কিনে এনেকুৱা লাগিছে যেন কি ক'ম, এবাৰ সাৱটি মাৰি ধৰিলোঁ। জয় জুবিন দা, জয়